দশম শ্ৰেণী ত্ৰিভুজ অনুশীলনী 6.5 10 নম্বৰ প্ৰশ্নৰ আজি সমাধান কৰিম। প্ৰশ্নত দিয়া আছে যে 24 মিটাৰ দীঘল এডাল তার ভাৰ উত্তোলন কৰা জৰি 18 মিটাৰ ওখ উলম্ব খুঁটা এটাত বান্ধি থোৱা আছে আৰু আনটো মূৰত এটা গধুৰ বস্তু বান্ধি থোৱা আছে। খুঁটাটোৰ গুৰিৰ পৰা তাঁৰডালে কিমান ওপৰলৈ গধুৰ বস্তুটো দাঙি নিলে তাঁৰডাল টনটনীয়া হ'ব। এতিয়া কথাটো বুজিবলগীয়া এনে ধৰণৰ যে এইটো হৈছে এটা খুঁটা 18 মিটাৰ আৰু ইয়াতে এনেকে ৰছী এডাল বান্ধি থোৱা আছে আৰু ৰছীডালৰ মূৰত গধুৰ বস্তু এটা বান্ধি থোৱা আছে। এতিয়া এই ৰছীডাল ইয়াত আছে মানে এইটো 18 মিটাৰ এইটো 24 মিটাৰ, সেইকাৰণে এইটো সিধাকে থকা নাই। এতিয়া এইটো একেবাৰে সিধাকে থব হলে এই গুৰিৰ পৰা এই ভাৰী বস্তুডাল দূৰলৈ নি থাকিব লাগিব, তেতিয়াহ'লে এটা সময়ত এই ৰছীডাল গৈ একেবাৰে সিধা হৈ যাব। তেতিয়াহ'লে এই গুৰিৰ পৰা ৰছীডাল কিমান দূৰলৈ নিলে চি বিন্দুলৈকে, তেতিয়া গৈ এই ৰছীডাল এনেকৈ সিধা টনটনীয়া হ'ব। তাৰমানে এই বিচিৰ দূৰত্বটো আমি উলিয়াব লাগে। ইয়াত প্ৰথমতে এটা কথা দিয়া আছে যে এইটো এটা উলম্ব খুঁটা হয় বুলি। উলম্ব খুঁটা হয় মানে তেতিয়াহ'লে এইটো এটা 90 ডিগ্ৰী হৈ যাব। ইয়াত 90 ডিগ্ৰী হ'লে মানে এ বি চি এটা সমকোণী ত্ৰিভুজ। এ বি চি এটা সমকোণী ত্ৰিভুজ। এ বি চি এটা সমকোণী ত্ৰিভুজ য'ত নেকি এ বি ইকুৱেল 18 মিটাৰ, এ চি ইকুৱেল 24 মিটাৰ। সমকোণী ত্ৰিভুজৰ দুটা বাহু দিয়া আছে। তৃতীয় বাহু উলিয়াবলৈ পাইথাগোৰাছৰ সূত্ৰ ইউজ কৰি আমি উলিয়াব পাৰিম। পাইথাগোৰাছৰ সূত্ৰ মতে বি চি ইকুৱেল এ চি স্কুৱেৰ মাইনাছ এ বি স্কুৱেৰ। কাৰণ ইয়াত ভূমিটো উলিয়াব আছে, ভূমি উলিয়াবৰ কাৰণে সূত্ৰটো মাইনাছত লিখিব লাগে। কেৱল মাত্ৰ অতিভুজটো উলিয়াবলৈহে সূত্ৰটো প্লাছত বহে। বি চি ইকুৱেল এ চি স্কুৱেৰ, এ চি মানে 24 স্কুৱেৰ মাইনাছ 18 স্কুৱেৰ। টুৱেণ্টি ফ'ৰ স্কুৱেৰ কৰিলে 24 স্কুৱেৰ হৈ যাব 576 আৰু 18 স্কুৱেৰ হৈ যাব 324। 576 পৰা 324 মাইনাছ কৰিলে হ'ব 252। তেতিয়াহ'লে 252ৰ বৰ্গমূল উলিয়াব লাগিব। মৌলিক উৎপাদক পদ্ধতিত উলিয়াব লাগিব 252ৰ বৰ্গমূল। 2 বাৰত যাব 126, আকৌ 2 কৰিলে 63, 3 দি 21, 3 দি 7 আৰু 7 দি এবাৰ। তো বৰ্গমূল ওলোৱাৰ নিয়মটো হৈছে কি যে দুটাৰ পৰা এটা, মানে দুটা 2ৰ পৰা এটা 2 আৰু দুটা 3ৰ পৰা এটা 3 ল'ব লাগিব। বি চি ইকুৱেল দুটা 2ৰ পৰা এটা 2, দুটা 3ৰ পৰা এটা 3, এইকেইটা ৰুটৰ বাহিৰত আহিব। কিন্তু যিটো অকলীয়া আছে, যেনেকৈ 7 এটা অকলীয়াকৈ আছে, সেইটো ৰুটৰ বাহিৰত ওলাব নোৱাৰে, সেইটো ৰুটৰ ভিতৰতে থাকি যাব। তেতিয়াহ'লে বি চি ইকুৱেল 6√7 মিটাৰ। তাৰমানে বি চিটো হৈ যাব 6√7 মিটাৰ, অৰ্থাৎ এই গুৰিৰ পৰা 6√7 মিটাৰ দূৰলৈকে ৰছীডাল আনিলে তেতিয়া ৰছীডাল টনটনীয়া হ'ব।